নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, অসমৰ চলচ্চিত্ৰ ভেটি প্ৰতিষ্ঠা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? খ নম্বৰটো শুদ্ধ, জয়মতী। 2 নম্বৰ, চিৰাজ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? গ নম্বৰটো শুদ্ধ, 1948 চনত। 3 নম্বৰ, প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ নাম কি? খ নম্বৰটো শুদ্ধ, সতী বেউলা। 4 নম্বৰ, অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ক নম্বৰটো শুদ্ধ, ফখৰুদ্দিন আলী আহমেদ। 5 নম্বৰ, ISLত স্থানপ্ৰাপ্ত অসমৰ সৰ্বকনিষ্ঠ খেলুৱৈগৰাকী কোন? ক নম্বৰটো শুদ্ধ, বাউৰিংদাও বড়ো। 6 নম্বৰ, অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল? ঘ নম্বৰটো শুদ্ধ, অসম কোম্পানী। 7 নম্বৰ, অসমৰ কোনখন জিলাত প্ৰতি হেক্টৰ মাটিত চাহ উৎপাদনৰ পৰিমাণ সৰ্বাধিক? খ নম্বৰটো শুদ্ধ, ডিব্ৰুগড়। 8 নম্বৰ, অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? গ নম্বৰটো শুদ্ধ, বুঢ়ীদিহিং। 9 নম্বৰ, ৰেলগাড়ীৰ ইঞ্জিন বনোৱা কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত? খ নম্বৰটো শুদ্ধ, বঙাইগাঁও। 10 নম্বৰ, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ সৰ্বাধিক? ক নম্বৰটো শুদ্ধ, কামৰূপ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ, প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক'ত অৱস্থিত? খ নম্বৰটো শুদ্ধ, তেজপুৰ। 12 নম্বৰ, বন গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? ঘ নম্বৰটো শুদ্ধ, যোৰহাট। 13 নম্বৰ, অসমৰ শিক্ষাত নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয়? ক নম্বৰটো শুদ্ধ, নলবাৰী। 14 নম্বৰ, কেন্দ্ৰীয় মন্ত্ৰীসভাত সৰ্বপ্ৰথম অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? গ নম্বৰটো শুদ্ধ, ৰেণুকা দেৱী বৰকটকী। 15 নম্বৰ, বড়োসকলৰ হাথাচুনি কি উৎসৱ? গ নম্বৰটো শুদ্ধ, বিবাহ উৎসৱ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ, সোণাই ৰূপাই অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান? খ নম্বৰটো শুদ্ধ, 220 বৰ্গ কিমি। 17 নম্বৰ, পবিতৰা অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান? ক নম্বৰটো শুদ্ধ, 38.80 বৰ্গ কিমি। 18 নম্বৰ, পবিতৰা অভয়াৰণ্যৰ কোন জিলাত অৱস্থিত? ঘ নম্বৰটো শুদ্ধ, মৰিগাঁও। 19 নম্বৰ, কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা কিমান চনত দিয়া হয়? খ নম্বৰটো শুদ্ধ, 1905 চনত।
20 নম্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ মাটিকালিৰ পৰিমাণ কিমান? ক নম্বৰটো শুদ্ধ 13 বিঘা 3 কঠা। 21 নম্বৰ অসমত অৱস্থিত লাইকেছিংৰ উচ্চতা কিমান? খ নম্বৰটো শুদ্ধ 1959 মিটাৰ। 22 নম্বৰ অসমত অৱস্থিত থেইপিবাং শৃংগৰ উচ্চতা কিমান? ঘ নম্বৰটো শুদ্ধ 1866 মিটাৰ। 23 নম্বৰ অসমত অৱস্থিত মহাদেও শৃংগৰ উচ্চতা কিমান? ক নম্বৰটো শুদ্ধ 1739 মিটাৰ। 24 নম্বৰ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? গ নম্বৰটো শুদ্ধ 725 কিলোমিটাৰ। 25 নম্বৰ অসমৰ ভূভাগক মুঠ কেইটা ভূ-প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে? ঘ নম্বৰটো শুদ্ধ 4টা।